Hey guys, good morning. আৰু সকলোকে জানছো শুভ বিশ্বকৰ্মা। Guys আজি হৈছে মানে বিশ্বকৰ্মা পূজা আৰু guys পূজাৰ দিনাখন মানে কি guys কি জি বতৰ কৰিব ধৰছি। পুৰা একদম মানে বৰষুণ ভাবিছিল ধুনীয়াকৈ মানে গাড়ীখন ধুম। এতিয়া guys মানে বৰষুণে ভাবিছি কি নহয় আজি তোক ধুব নিদো আজি মানে মই ধুই দিম। Guys পুৰা একদম ৰাতিপুৱা হোৱাৰ পৰা বৰষুণ মাৰি আছে। মই guys বিশ্বাস কৰব না 5টা নাবাজতে উঠছো। উঠি পিনে এতিয়া মানে 7টা মান বাজি গ'ল। কিন্তু বৰষুণটো এৰা নাই। মাৰি আছে অলপ চলপ কি কৰিব guys এই ঘুমে বহি এনকে মানে অলপ টাইম সময় দিখাতে আছো। উপায় নাই বাকি গেছ বৰষুণ মাৰি থাকিলেও কিন্তু মাথাৰে ৰখি থাকাত নাই মানে অলপ মানে আমাৰ খিচিৰি মানে যোগাৰ কৰা হ'ব এইপিনে নেচাৰা আলু এইপিনে ৰঙালাও এইগিলা মানে এই কুটা বাছা মানে চলি আছে এইপিনে গেছ কচু আনছো মানে খিচিৰি দিয়াৰ কাৰণে লগতে এইপিনে মানে আমাৰ সৰু আলু আনা আছে মানে সৰু আলু আৰু নেচাৰা মানে ভাজি কৰা হ'ব আৰু এইগিলা খুয়া চুয়াৰ উপকাৰম মানে গোটাইটি আছে বাকি গোটাইনি যোগাৰ কৰি লওঁ এতিয়া মানে আমাৰ যোগাৰ পাতি ঠিকে চলি আছে কিন্তু গাছ কি কৰিব এই আচালটো মাৰি আছে এতিয়া গাছ উপায় নাই মানে ৰখাটো লাগবই আৰু বাকি আৰু চব্জি তবজি মানে কুটা বনাই বাছা চলি আছে আৰু আউটি সকলে আমাৰ নাম ধৰিব মানে হেউৰো মানে অলপ যোগাৰ পাতি কৰিব লাগিব এতিয়া গাছ বৰষুণটো যদি এৰি দেই মোৰ গাছ গাড়ী ধোৱা পৰ্বটো আছে যদি নেৰে তথাপি গাছ অলপ চলপ পানী চাই মাৰি দি মানে ফিনিশ কৰি দিম যেহেতু মানে ধোৱা যাই আছে আৰু কি কৰিব সদায় ধুয়ে থাকো গাড়ী দিয়ক মানে চাই থাকক আৰু কি হয় লাষ্ট লাগি আমি এতিয়া মানে নামঘৰত আছো মানে বস্তুখিনি প্ৰথম লৈ যাওঁ এতিয়া থালি চালি মানে যোগাৰ কৰা হৈছে গেছ এতিয়া সময় হৈ গ'ল মানে 10:30 আৰু গেছ চাব পাৰে বৰষুণ মানে এৰাই নাই মাৰিয়ে আছে মানে আৰু মই হৈ গ'ল মানে এনেকুৱা ৰূপত কাৰণ চৰ্দি লাগি আছে তাতে যদি আৰু জিকি যা মানে অৱস্থা বেয়া যায় সেইকাৰণে স্পৰ্টিং সোনকালে মাথাত মাৰি দিছো আৰু ধুনীয়াকৈ মানে এতিয়া গাড়ীখন মানে অকণমান চাইড কৰি ল'ব মানে ধোৱা আৰম্ভ কৰি দিওঁ নহ'লে গেছ বৰষুণ ৰৈ থাকিলে নহ'ব আৰু আজি কিন্তু গেছ কি বা মই মানে গাড়ীখন লগাই দিয়াৰ লগে লগে অলপমান গেছ বৰষুণটো কমিল ৰ'ব ভাবিলোঁ মানে এইখনো অকণমান চাইড কৰি লওঁ লৈ পিনে মানে এইটো চাইডত আনো মানে সেইটো চাইডত মানে ঠাইটো বহুত কম গতিকে মানে সোমাব জাগা নাই এইখন অলপমান চাইড কৰি লওঁ লৈ পিনে এইখনকো ধুনীয়াকৈ গেছ ধুই দিওঁ আৰু এতিয়া মই মানে ধোৱা পৰ্ব আৰম্ভ কৰি দিব লাগে এইখন গেছ পুৰা মানে একদম বিৰাট লেতেৰা হৈছে মানে বহুত দিন ধোৱা নাই আৰু এইখনটো গেছ প্ৰায় মানে ধোৱা যাই থাকে আৰু আজি যিহেতু মানে বৰষুণ দিছে মানে চিকচিকীয়া হৈ আছে অকণমান গেছ য'ত লেতেৰা আছে অকণমান মানে চাফ কৰি দিওঁ ধুনীয়াকৈ গেছ এতিয়া মই ধুই লওঁ গেছ মটাৰ চলাই দিলোঁ পুৰা একদম মানে চিকচিকীয়া কৰি পেলাম আজি গেছ কিবাকৈ মানে বাইকখন ধোৱা হ'ল আৰু এইবাৰ মানে এইখন ধুম তাৰপিছত সেইখন আৰু দেউতাই কৈছি মানে তোৰ কেইখন ধুই থাকিলে নহ'ব আকলে মোৰ কেইখনো ধোৱা মানে মোক এতিয়া মানে চাইকেলখন দি থৈ গ'ল কৈছি এইখনো অকণমান ধুই দিবি গাইছ আজি মানে মোৰ আজি কেইটা বাজি ঠিক নাই মানে তাড়াতাড়ি গাড়ী থোৱা এই কথা আৰু এই আৰু গাইছ ইপিনে পুৰা মায়াক জীয়াকৈ ফিটিং হৈ লৈছি ওলাই পিনে কি মাৰি দিছে এইটো আপুনিতো একদম পুৰা একদম ড্ৰেছ আছে বেলেগ দেখোন হা গাইছ এনে হেৰিগিলাখন পিন্ধিব না আজি মানুহগিলা আহিব নাই সেইকাৰণে পুৰা চাদৰ মেখেলা পিন্ধিছে কম টেলেণ্ট মাল নহয় আৰু এইগিলাখন হা কি কৰি দিলো এইটো ভজৌ হৈছে ভজৌ এই কালীচৰণ লগা হৈছে কালীচৰণ গাইছ এতিয়া গাড়ীৰ লগতে মই ধুনীয়াকৈ মানে গা পা ধুই পিনে ৰেডি হৈ গ'লো গাইছ ধুনীয়াকৈ মানে তিনিখন গাড়ী ধুই দিলোঁ আৰু এতিয়া মই মানে ফুটাটো প্ৰথম দিলোঁ তাৰপিছত মাৱাটো আনি দি আছোঁ ফুট চুট লগাই দিলোঁ আৰু মানে এইটো মানে আঁকি দিছোঁ এইটো গেছ নামটো কি হ'লে নাজানো কিন্তু গেছ মানে ধুনীয়াকৈ আঁকিছোঁ আৰু চাব পাৰে আৰু এইটো কালাৰ আৰু যিহেতু মানে গাড়ীখনত ফুট দিলোঁ ভাবিলোঁ মই তাক ধুনীয়াকৈ লৈ লওঁ জয় বিশ্বকৰ্মা কেনেকুৱা লাগিছে গেছ কমেণ্ট কৰিব এটা আৰু এতিয়া ধুনীয়াকৈ মানে মালাটো লৈ আহোঁ তিনিখন গাড়ী তিনিটাৰ মালা ধুনীয়াকৈ লৈ আহোঁ এতিয়া গেছ এইখিনি থৈ লওঁ আৰু তাৰপিছত গৈছোঁ দোকানত আৰু এতিয়া মানে 12টামান বাজিল আৰু গেছ যিহেতু মানে বতৰ সেমেকা হৈছিল গতিকে মানে মালা চালা ইমান চেল হোৱা নাই নেকি গেছ গাড়ীখনৰ কাৰণে মানে এই ল'লোঁ দুডাল আৰু ৰিক্সাৰ কাৰণে হ'ব এই দুডাল আৰু বাইকখনৰ কাৰণে এই এডাল ঠিক হ'ব না মিলি যাব না গেছ কালাৰকেইটা মানে চব ডিফাৰেণ্ট কালাৰ মানে এটা কালাৰ লোৱা নাই আৰু এইটো বেলেগ এইটো বেলেগ এইটো বেলেগ এটা বস্তুটো ভাল লাগছে আৰু চিকমিকিয়া মাল দেখোন ন হ'ব দে গেছ ধুনীয়াকৈ মানে মালা চালা লৈ ল'লোঁ আৰু গেছ ঘৰৰ কাৰণে মানে পাণ লাগে বোলে সেইকাৰণে পাণো লৈ আহিলোঁ দোকানৰ পৰা আৰু গেছ এতিয়া মানে গৈ আছোঁ ঘৰলৈকে ধুনীয়া একদম মানে তিনি ভিতৰত গেছ তিনিডাল মালা লৈছোঁ আৰু এইপিনে আদাও আনিছোঁ মানে বতাও হ'ব না আমাৰ খিচিৰিৰ লগত বতাত মানে আদা দিব নাই বোলে সেইকাৰণে আদাটো লৈ আহিলোঁ গেছ চাওক ধুনীয়াকৈ মানে মালা চালা লগাই দিলোঁ এইপিনে মানে সেউজীয়া এডাল দিলোঁ কিন্তু গেছ চাইনটো অকণমান মানে কম অহা যেন লাগিছে মানে বগাত দিব বুলি ভাল আছিল কিন্তু গেছ বগাত মানে সুবিধাটো নিমিলে মই চালোঁ বাৰু মোবাইলটো উল্টি যায় আৰু গেছ ইয়াত মানে এইটো লগাই দিছোঁ আৰু ইয়াত এইটো মানে এইটো মালা মানে চবতকৈ চাই নিছি মানে ভাল লাগছে মানে মেটচ করছি পুরো একদম পারফেক্ট।
আৰু এতিয়া যেহেতু মানে নাম চাম মানে শেষ হৈ গ'ল এইপিনে গেছ মানুহ বহাই দিছোঁ খিচিৰি দিছোঁ মানে ভাজি যি আছে আৰু গোটেইখিনি দিছোঁ আৰু অকল গেছ বাৰাণ্ডাতে নহয় গেছ ভিতৰত দিছোঁ মানে য'ত নাম ধৰি আছিল তাতে খাব দিছোঁ খাবা পিকে তাতে উঠবই নালাগে পুৰা একদম জেগাত দিছোঁ টেনশ্যন নোহোৱাকৈ গেছ ধুনীয়াকৈ খাই আছে এতিয়া খাব পৰা হৈছে নে ক'ত হৈছে নে নাই অঁ বৰমাই তক পাহৰি যাব আইতাৰ লগত আছে নে তই ক'ত হৈছে ন দে মিঠাই আছে নে মিঠাই আছে মিঠাই আছে গাইছ এতিয়া মানে মানুহ মানে শেষ হৈ গ'ল এইপিনে মানে বৰদেউতা মই খাব ধৰিছোঁ আৰু প্ৰায় এতিয়া ক'ত হৈছে নে বঢ়িয়া আছে পুতেৰে বনোৱা বস্তু সৰু হয় না গাইছ মই ধুনীয়াকৈ খাই লওঁ মজা মজা বাকী গাইছ এতিয়া মানে গোটেই মানুহবোৰ গুচি গ'ল আৰু এতিয়া মানে বৌ মোক সুধিব ধৰিছে মানে বেলেগ কালাৰ নাপালা আৰু মানে কি কালাৰটো পাইছোঁ কচোন পাত কিতিয়া পালা ফুল নাই আৰে ফুল একেই ফুলে পাতে মানে সেই ফুল আৰে ফুলৰ গাছত পাত থাকে নে নাই পাতকে ফুলৰ গাছ বুলি কয় ফুল থাকে কিন্তু গাছত পাত থাকিলেও তাক ফুলৰ গাছ বুলি কয় কিন্তু তাক আমৰ গাছ বুলি নকয় লাষ্ট টাইমত গেছ অলপমান জ্বলাই দিলোঁ গোটেই গেছ মানে মোৰ পূজা পাতাল খতম হৈ গৈছে যি নহওক ধুনীয়াকৈ মানে খিচাৰিও খাই ল'লোঁ আৰু মানুহবোৰো মানে খাই পিনে গুচি গ'ল লাহে লাহে আৰু গেছ কিনো কম আৰু ভিডিঅ' মানে এই বিশ্বকৰ্মা পূজাৰ ভিডিঅ' মানে এনেকৈ গ'ল আৰু আগৰ বেলাটো মানে পূৰা বৰষুণ আৰু এতিয়া চাওক মানে ৰ'দ দিছে মানে তামাম ৰ'দ দিছে মানে আবেলি আৰু যি নহওক গাইছ এইটো ভিডিঅ' মানে ইমান সমাপ্ত কৰিছোঁ আৰু ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগ পাম নেক্সট ভিডিঅ'তে গতিকে বাই বাই